আমাৰ মাজত আজি আহি উপস্থিত হৈছে দেউৰী সাহিত্য সাহিত্য পৰিষদৰ চিফ মই এজন সঙ্গী চিনাকি কৰি দিছোঁ আমাৰ দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সাহিত্য সভাৰ কাৰ্যকৰী সদস্য ভীম দেউৰী দণ্ডী দেউৰী আছে আমাৰ সতীৰ্থ মই প্ৰথমতে চিনাকি কৰিলোঁ মহেশ দেউৰী আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ ডিষ্ট্ৰিক্টৰ আছে শাখাৰ আছে মই ডিষ্ট্ৰিক্টৰ সভা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপক মামা মজি মাছাৰী ও কুন্দি দুক কুৰি পালনীয়ালা যুৱ জ্ঞান কি মাৰৰি বাকিংচি লাকি আচাৰী দেউৰী অট'নমাছ কাউন্সিলে এইখিনি কাম আমাক খুব সোনকালে আমাক কৰি দিলে কৰি দিয়াৰ বাবদ আজি তাৰিখত আমি গোটেইখিনি কিতাপ কৰি প্ৰস্তুত কৰি ৰাখিছোঁ ceremony এদিনৰ লগত লাখ সভাপক উপস্থিত হলমা যাৰ আগে 1965 চনৰ পৰা আজিলৈকে দেউৰী সাহিত্য সভাই সেই জন্ম তাৰিখৰ পৰাই অবিৰামভাৱে জাকজমকতা ৰক্ষা কৰা নাছিল বা উল্লেখিত কৰা নাছিল এইটো কাৰণে হয়তো এইখন চৰকাৰ হয়তো আমাক ধৰিব পাৰে কিন্তু 2024 পৰা জানুৱাৰী কেৱল ট্ৰেন্সলেশ্যন নহয় আমাৰ ACRDF গণ্ডগোল হয় কেতিয়াবা কমিও যায় বা কম বেছি কিন্তু আমাৰ একৰ্ডিং টু চেন্সাছ মানে 2011 অনলি 46,000 আৰু দিয়াৰ পিছত আৰু এই ভাষাটোক আমাৰ আমি চাওঁতে আমাকতো দুজনকৈ লাগে বুলি কৈছে 28 চলে 228 জন 56 জন লাগে এতিয়া আমাক কৈছে যে আপোনালোকৰ কৰবাত সেই স্কুল য'ত আমি লৈছোঁ 28খন খুলিছোঁ দিছোঁ এতিয়া লায়াটা কেইজন আছে এইটো চাবলৈ দিলে সেই 28 জানুৱাৰী তাৰিখে সেই ষ্টেনচিলৰ পৰা কাগজখন উলিয়াই আৰু মানুহটো আজি আপোনালোকৰ সন্মুখত আমাৰ যেহেতু আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী শিক্ষামন্ত্ৰী আমাৰ ৰণোজ পেগু ডাঙৰীয়াই যিখিনি পদক্ষেপ ল'লে যে আমাৰ ভাষাটো আজি মাধ্যম হিচাপে যিখিনি আজি কিতাপ উন্মোচনৰ অনুষ্ঠানটো উপস্থিত হৈ আমি যথেষ্ট আনন্দিত হৈছোঁ যাতে ইয়াৰ পৰা আমাৰ জনগোষ্ঠীটো আজিৰ পৰাই যেন কি কয় যি ভঙা মন হৈ আছিল এই ভঙা মন আজি জীয়া মন হিচাপে আমি অনুভৱ কৰিছোঁ আৰু আমি তেখেতসকলক ইয়াৰ যোগেদি আজি সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ এই কাৰ্যালয়ৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাক আৰু যাতে জাতিটোক আগবঢ়াই লৈ যোৱাত সহায় কৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিষদৰ ভূমিকা কি হ'ব আমি এইখিনি ক্ষেত্ৰত প্ৰতিটো মুহূৰ্ততে দেউৰী সাহিত্য সভাৰ লগত একলগ হৈ আৰু দেউৰী আমাৰ জাতীয় জনগোষ্ঠী যিখিনি সংগঠন আছে সকলোক লগত লৈ আমি কাম কৰি যোৱাৰ প্ৰয়াস কৰিছোঁ আৰু ভাবিছোঁ যে যিমান পাৰোঁ আমি আগবঢ়াই লৈ যোৱাত সহায় পাইছোঁ সকলোৱে যিটো ক্ষণ পাইছোঁ যিটো দিন পাইছোঁ সেইটো এটা দেউৰী জনগোষ্ঠীৰ কাৰণে এটা টাৰ্ণিং পইণ্ট বুলি মই ভাবিছোঁ এটা আলি কেঁকুৰি এইটো কাৰণেই কৈছোঁ মানে যদিও আমি বহু বছৰৰ পৰা ধৰি দাবী জনাই আহিছিলোঁ সেইটো বাস্তৱসন্মত ৰূপত দেখিবলৈ পোৱাৰ এটা যিটো সপোন আছিলে সেই সপোনটো বাস্তৱত পৰিণত হোৱাৰ এটা দিশেৰে আমি আগবাঢ়িছোঁ গতিকে অতি শীঘ্ৰেই চাগে এই বছৰৰ পৰাই 2025 আৰু 26 বৰ্ষৰ পৰাই যিহেতু চৰকাৰে ঘোষণাই কৰিছে আৰম্ভণি কৰিবৰ কাৰণে মাধ্যম হিচাপে গতিকে আমি নথৈ সুখী হৈছোঁ আৰু এই চেগতে আমি আমাৰ অসম চৰকাৰৰ
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি আমাৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়ালৈ আৰু DSC চিফ হিচাপে DSCকো আমি কৰ্তৃপক্ষক বহুত শলাগৰ আগবঢ়াইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰক আমি আহ্বান জনাইছোঁ, যিটো তেওঁলোকে এটা ফৰ্মুলা এডপ্ট কৰিছে, সেই ফৰ্মুলাৰ মতে আমি এইটো মানিছোঁ সদ্যহতে এট প্ৰেজেণ্ট টাইম, কিন্তু যিহেতু পিছলৈ আমি স্পেচিয়েল টেট অনুষ্ঠিত কৰি দেউৰীৰ কাৰণে বা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে স্পেচিয়েল টেট অনুষ্ঠিত কৰি এটা বিষয় শিক্ষক হিচাপে থকাৰহে পোষকতা কৰোঁ। নতুবা আমি দেখিছোঁ বিভিন্ন ধৰণৰ শিক্ষকবিলাক ট্ৰেন্সফাৰ হৈ যায়, হৈ যায় আপোনাৰ ৰিটায়াৰমেণ্ট হৈ যায়, অৱসৰ গ্ৰহণ কৰে, তাৰপিছত সেই পষ্টটো মানে জেনেৰেল হৈ যায়। গতিকে এই বস্তুটো ৰোধ কৰিবৰ কাৰণে আৰু দেউৰী জাতিৰ দেউৰী ভাষাৰ সংৰক্ষণ আৰু বিকাশৰ যদি এইটো ধাৰাবাহিকতা ৰাখিব পৰা যায়, তেতিয়াহ'লে নিশ্চয় তেনেকুৱা এটা পদক্ষেপ লোৱাটো আমি বাঞ্ছা কৰোঁ।